Hi dear viewers and learners, welcome. Class 3 English Blossom 1 Lesson 4 Ritu's phone. ইয়াৰ আগৰ ভিডিঅ'ত আমি 76 পেজলৈকে বুজাবলৈ চেষ্টা কৰিছিলোঁ বা আমি শিকিছিলোঁ। এই ভিডিঅ'ত আমি এই ৰিতু's phone পাৰ্টটোৰ কোৱেশ্চন আনসাৰসমূহ কৰিবলৈ যত্ন কৰিম। ইয়াত দিছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে প্ৰথমে প্ৰশ্নবিলাক বুজিবলৈ যত্ন কৰিবা, তাৰ পিছত উত্তৰ লিখিব যত্ন কৰিবা। লেটস চেক হাউ মাছ উই হেভ আণ্ডাৰষ্টুড। ইয়াত কৈছে আমি এই যে পঢ়িলোঁ যে পাৰ্টটোৰ পৰা আমি কি শিকিলোঁ, কি বুজি পালোঁ। এতিয়া টুৱে দিছে এনচাৰ দ্য ফলোইং কুৱেশ্যনছ। টুৱে দিছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিব কৈছে। এক নম্বৰটো দিছে হোৱাট ডিড ৰিতু লাভ টু ডু উইথ হিজ ফোন। ৰিতুৱে তাৰ যিটো মোবাইল আছে মোবাইলত কি কৰি ভাল পাইছিল। তোমালোকে পাৰ্টটোত পাইছিলানে কি কৰি ভাল পাইছিল বাৰু? আমি উত্তৰটো এইদৰে লিখিম, ৰিতু লাভড টু প্লে গেমছ এণ্ড ৱাচ ভিডিঅ'ছ অন হিজ ফোন। মানে ৰিতুৱে তাৰ মোবাইলত কি কৰিছিলে, গেম খেলি ভাল পাইছিলে আৰু ভিডিঅ' চাই ভাল পাইছিলে, হয় নাই? উত্তৰটো এইটো হ'ব। এতিয়া নাম্বাৰটো প্ৰশ্ন আছিলে হোৱাট ডিড ৰিতু চে টু হিজ মাদাৰ ওৱান ডে। ৰিতুৱে এদিনাখন মাকক কি কৈছিল। তোমালোকে পাৰ্টটোত পাইছিলা নহয়, কি পাইছিলা যে তাৰ চকুবিলাক কি হৈছে, চকুটো মানে ভাল পোৱা, চকুটো সদায় টোপনি টোপনি লাগে আৰু তাৰ গাটো ভাল নালাগে, হয় নাই? তেতিয়া আমি উত্তৰটো কিদৰে লিখিম, ওৱান ডে ৰিতু said to his mother that he was not feeling well and he felt sleepy all the time. Number 3, what did the doctor say to Ritu? যেতিয়া ঋতুৰ মাকে ঋতুক ডক্টৰৰ ওচৰলৈ লৈ গৈছিল তেতিয়া ডক্টৰে কি কৈছিল ঋতুক? এনচাৰটো এইদৰে হ'ব, দ্য ডক্টৰ এডভাইজড ঋতু ডেট টু মাছ ফোন ইউজ ইজ হাৰ্মফুল। মানে বেছিকৈ ফোন ইউজ কৰাটো হাৰ্মফুল, কম্পেয়াৰিং ইট টু ইটিং টু মাছ চকলেট। আৰু ডক্টৰে ধুনীয়া এটা কম্পেয়াৰ কৰিছিলে, মানে তুলনা কৰি দেখাইছিলে যে আমি যেনেকৈ বেছি চকলেট খোৱাটো বেয়া, অকণমান চকলেট খালে ভাল লাগে, সেইদৰে বেছি মোবাইল চোৱাটো বেয়া। এতিয়া আমি নাম্বাৰ 4 লগাইছিলোঁ, হাউ ডিড ৰিতু স্পেণ্ড হিজ লিজাৰ টাইম। তাৰমানে ঋতুৱে কিদৰে তাৰ আজৰি সময়বোৰ পাৰ কৰিছিল। মনত আছে তোমালোকৰ নিশ্চয়, কি কৰিছিলে, গেম খেলিছিলে, হয় নাই? তেনেহ'লে আমি কিদৰে লিখিম উত্তৰটো, ৰিতু স্পেণ্ড হিজ লিজাৰ টাইম প্লেয়িং গেমছ এণ্ড ৱাচিং ভিডিঅ'ছ অন হিজ ফোন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল তোমালোকে আজৰি সময় কিদৰে কটোৱা বাৰু? তোমালোকে নিশ্চয় বন্ধু বান্ধৱীৰ লগত আবেলি খেল খেলা, নহয়নে বাৰু? খেল খেলাটো স্বাস্থ্যৰ বাবে ভাল। 5 নম্বৰ প্ৰশ্ন, হোৱাট এফেক্টেড ৰিতু's হেল্থ। ঋতুৰ স্বাস্থ্যৰ কিহে প্ৰভাৱ পেলাইছিলে। তোমালোকৰ মনত আছে মোবাইল ফোনে, হয় নাই? তো উত্তৰতে আমি এইদৰে লিখিম, ইউজিং টু মাছ মোবাইল ফোন এফেক্টেড ৰিতু's হেল্থ। ইউজিং টু মাছ মোবাইল ফোন এফেক্টেড ৰিতু's হেল্থ, স্পেচিয়েলি হিজ আইচ। চকুবিলাকৰ বেছি এফেক্ট হৈছিলে নে? বি আছে ৰাইট ডাউন দ্য এনচাৰ অফ দ্য ফলোইং কুৱেশ্যনছ। মানে এতিয়া তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কৰিব গৈছে, মাদাৰ আই এম নট ফিলিং ৱেল, হুইচ আই ৰেফাৰ টু হেয়াৰ। মাদাৰ আই এম নট ফিলিং ৱেল, মা মোৰ গা ভাল নাই লগা। হুইচ আই, ইয়াত আই বুলিলে কাক বুজাইছে, কাক ৰেফাৰ কৰিছে? আই মানে
নিশ্চয় বুঝি পাইছা ঋতু হয় না তাতে আমি লিখিম ইয়াৰ আনসাৰ দিয়ে আছে আমি অলপ লগ লগাই দিম আই ৰেফাৰ টু হেয়াৰ ইজ ঋতু ইয়াক আই বুলি ঋতুক বুজাইছে হয় না এটা আমি নেক্সটটো দিছে ঋতুস মাদাৰ টুক হিম টু এ ডক্টৰ ঋতুৰ মাকে তাক ক'ত লৈ গৈছিলে ডক্টৰ ওচৰলৈ লৈ গৈছিলে হু টুক হোম টু এ ডক্টৰ মানে কোনে কাক ডক্টৰ ওচৰলৈ লৈ গৈছিলে একেবাৰে এইটো কথা কোনে ঋতুৰ মাকে ঋতুক লৈ গৈছিলে তেনে আমি কি লিখিম এনচাৰটো ইয়াত এনচাৰ দিয়া আছে ইয়াত ভৰাই দিলে হ'ল ঋতুস মাদাৰ টুকটো দিয়া আছে ঋতুস মাদাৰ টুক ঋতু টু এ ডক্টৰ পিছত she told the doctor about ঋতুস who is she referred to here ইয়াত she বুলিলে কাক বুজাইছে she বুলিলে ঋতুৰ মাকক বুজাইছে না she referred to here is ঋতুস mother তাৰপিছত what did the doctor say to ঋতু ডক্টৰে ঋতুক কি কৈছিলে এটোই কৈছিলে যে using too much mobile phone is bad for health আৰু কি কৈছিলে যে the doctor advised Ritu that too much using mobile phone is harmful comparing it to eating too much chocolate তাৰ মানে কি একদম এজু কথা হ'ল the doctor advised Ritu to use less mobile phone and play outdoor games সেইটো লিখিলে হ'ব সিটো দিছে read the following statements এতলত দিয়া যিবিলাক স্টেটমেন্ট দিছে যিবিলাক বাক্য দিছে এইবিলাক পঢ়িব কৈছে ৰাইট ট্ৰু অৰ ফলছ আৰু শুদ্ধ না শুদ্ধ লিখিব কৈছে বাক্যত লিখি দিম আমি এটা আমি পঢ়িলো এক নম্বৰ দিছে ঋতুস মাদাৰ স্পেন্ড টু মাচ টাইম অন হার মোবাইল ফোন ঋতুৰ মাকে বহুত সময় মোবাইলৰ ফোনত সময় অপচয় কৰে ঋতুৰ মাকে নাই কৰা নহয় কোনে কৰিছিল ঋতুৱে কৰিছিল এখানে এটা ঋতুৰ মাৰ কাৰণে এটো কি হ'ব ফলছ মানে স্টেটমেন্টটো ফলছ আছে ফলছ The doctor advised Ritu to spend less time on his mobile phone. Doctor Ritu কি দিছিলে উপদেশ দিছিলে যে মোবাইল ফোন কমকৈ ব্যৱহাৰ কৰিব লাগে এটো ট্ৰু হসা Ritu did not play with his friends because he was on his phone. Ritu বন্ধু বান্ধৱীৰ খেল নাই খেলা কৰে মোবাইল ফোনত বেছি ব্যস্ত থাকে এটো সত্যই ট্ৰু Ritu's eyes felt tired because of his reading storybooks. Ritu's eyes felt tired কি কাৰণ হৈছিল তাৰ চকুবিলাক কি কাৰণ টায়াৰ্ড হৈছিল মানে মোবাইল ফোন চোৱাৰ কাৰণে কিতাপ তো নাই পঢ়া তানে এটো কি দিছে ফলছ Ritu realized his mistake ঋতুৱে তাৰ ভুল বুজি পাইছিল হসা বুজি পাইছিল তানে এটো ট্ৰু That is a think and answer. মানে ভাবি উত্তৰ দিব কৈছে Ritu's eyes felt tired because of using the mobile phone for a long time. Ritu's চকুবিলাক কি যে টায়াৰ্ড হৈছিল ক্লান্ত হৈছিল কি কাৰণ হৈছিল কাৰণ কি বেছি সময় মোবাইল ফোন ব্যৱহাৰ কৰাৰ বাবে Discuss with your friend and write down any two problems you might face for using a phone for a long time. মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিজে কৰিবা বন্ধু বান্ধৱীৰ লগত আলোচনা কৰি যে মোবাইল ফোনটো যদি বেছি ইউজ কৰে তাহলে কি কি প্ৰবলেম হ'ব পাৰে এক নম্বৰ প্ৰবলেমটো চকুৰ প্ৰবলেম হ'ব পাৰে তাৰপিছত স্বাস্থ্যৰ আনন দিকত ক্ষতি হ'ব হয় তো তোমালোকে এইটো নিজে লিখিবা একটা লিখিবা আই প্ৰবলেম হ'ব পাৰে দুই নম্বৰ কি হ'ব পাৰে আৰু হেডেক হ'ব পাৰে হয় মূৰৰ বিষ হ'ব পাৰে if you are given a mobile phone what would you do তোমাক যদি এটা মোবাইল ফোন দিয়া তুমি কি কৰিবা হেতু তুমি মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকে নিজে লিখিবা তুমি কি কৰিবা বাৰু গান শুনিবা না গেম চাবা না কি কৰিবা না কিবা পঢ়া লিখাৰ প্ৰশ্ন হলে চাবা মানে কিবা বুজিবলৈ থাকিলে এটা তোমালোকে নিজৰ ফালৰ পৰা লিখিবা as we have found the following words in the lesson আমি এইবিলা ওয়ার্ড পাঠত পাইছিলো each word ends with ing প্ৰতিটো ওয়ার্ডত ing ৰে হেক হৈছে ing তাৰ মানে হেকত ing লাগিছে now read the lesson again and underline the words ending with ing add এতিয়া কৈছে আকৌ পাঠটো পঢ়িবলৈ আৰু
ING থকা ৱাৰ্ডকেইটা আণ্ডাৰলাইন কৰিব লাগিব তোমালোকে পাঠটো আকৌ পঢ়ি ING যিবিলাকত আছে ৱাৰ্ডত এইবিলাক ING কৰিবি তোমালোকে আণ্ডাৰলাইন কৰি দিবা ইয়াত আছে প্লেয়িং ডুইং ৱাচিং ইটিং add ING to the following words and rewrite the words ইয়াত ING এড কৰিব কৈছে তো স্লিপটো কি হ'ব স্লিপিং SLEEPING স্লিপিং তেনেকৈ স্পেন্ডটো কি হ'ব স্পেন্ডিং SPENDING স্পেন্ডিং লুকটো লুকিং LOOKING লুকিং স্টাৰ্টটো স্টাৰ্টিং STARTING স্টাৰ্টিং এইদৰে তোমালোকে ING লগাই দিবা See, complete the following sentences using am is বহাব কৈছে ইয়াত তাৰমানে এই সেন্টেন্সটো দিছে যে ইয়াত খালি ঠাইত আমি বহাব লাগে am হ'ব না is হ'ব না he dash watching television কি হ'ব he is watching television এটো they dash singing in the classroom কি they are singing in the classroom she is reading a book we are playing a guitar I am cooking with my mother yet I am hobo moromor chatra chhatriokol tomalokok moi am is are kutno boheba okoman dekhuabole jatno korisu moromor chatra chhatriokol tomalokok monot rakhiba tomalokok dangor hola paba je I asna I to first person বুলি কয় I এর লগতে অকল am বহিব আৰু বেলেগ সাবজেক্ট হলে am টো নবহে তোমালোকে যদি I বয় I am a boy I am a girl I am reading a book I এর লগত কি বহে am বহে এটো মনত ৰাখিবা তাৰমানে আমি ইয়াত পাইছিলো যে ইয়াত আছে না I আছে I dash cooking with my friends এটো I am ইয়াৰ পিছত যদি সাবজেক্টটো এজন মানুহ বুজা যায় হি এবিলাকত থাৰ্ড পারসন বুলি কয় তোমালোকে পাবা পাছত third person singular number বুলি কয় I first person you second person আৰু যিমান আছে সব third person তে ইয়াত কি কৰিবা তোমালোকে যদি হি সি এজন ব্যক্তি বুজায় মানে তেতিয়াহলে ইজ বহাবা আৰু ইউ দে বেছি বুজাইছে না দে মানে তেওঁলোক উই মানে আমি তেতিয়াহলে কি বহাবা আর মানে প্লুরাল মানে বহুবচন যদি হয় সাবজেক্টটো তেতিয়াহলে আর বহাবা আর একবচন এজন বুজায় তেতিয়াহলে ইজ বহাবা খালি অকল আই থাকিলে এম বহিব Thanks for watching. Stay connected. ইয়াৰ পৰৱৰ্তী ভিডিঅ'ত বাকি থকা এক্টিভিটিসমূহ বুজাবলৈ যত্ন কৰিব Thank you so much.